জিলাৰ নগৰবিৰাৰ টোপামাৰীত আৰক্ষীৰ বৃহৎ অভিযান। আৰক্ষীৰ ফাণ্ডত পৰিল এটা ভয়ংকৰ চোৰাং চক্ৰ। দুৰ্ঘটনাৰ নাটক ৰচি 203 বস্তা চোৰাংকৈ বিক্ৰী কৰা চেনী উদ্ধাৰ। ঘটনা সন্দৰ্ভত 5 আটক কৰা হয় যদিও মূল অভিযুক্ত পলায়ক। এই ঘটনাৰ বুজ ল'বলৈ যাব লাগিব দুদিনমান পিছলৈ। গুৱাহাটীৰ পৰা 500 বস্তা চেনী ভৰ্তি এখন ট্ৰাক গৈ আছিল কৃষ্ণাইলৈ, কিন্তু হঠাৎ বকৰ বন্দাপৰাত দুৰ্ঘটনাত পতিত হয় ট্ৰাকখন। দুৰ্ঘটনাৰ পাছতে দেখা গ'ল ট্ৰাকখনত থকা 500 বস্তা চেনীৰ পৰা নাইকিয়া হ'ল 203 বস্তা চেনী। নোহোৱা হোৱা চেনীখিনিক লৈ সন্দেহ প্ৰকাশ কৰি লগে লগে ট্ৰাকৰ মালিকে দাখিল কৰে এজাহাৰ। আৰক্ষীয়ে লগে লগে আটক কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক। তাৰ পাছতেই পোহৰ লাহে সকলো ৰহস্য। দৰাচলতে এয়া নাছিল কোনো সাধাৰণ ঘটনা, আছিল এক পৰিকল্পিত ঘটনা। গুৱাহাটীৰ পৰা ট্ৰাকখন লৈ যোৱাৰ পাছতে চালক আৰু হেণ্ডিমেনে চেনীখিনি কৃষ্ণাইলৈ নিয়াৰ পৰিৱৰ্তে লৈ যায় নগৰবিৰাৰ টোপামাৰীলৈ। তাত শ্বহীদুল ইছলাম নামৰ এজন যুৱকৰ সৈতে মিলি টোপামাৰী বজাৰৰ ব্যৱসায়ী আকবৰ আলীৰ ওচৰত অতি কম দামত বিক্ৰী কৰি দিয়ে 203 বস্তা চেনী। তাৰ পাছত সমগ্ৰ ঘটনাটো ঢাকিবলৈ বকুৰ বন্দাপৰালৈ নি পৰিকল্পিতভাৱে ট্ৰাকখন দুৰ্ঘটনাত পেলাই চালক হেণ্ডিমেনে। আৰক্ষীৰ সোধা পোছাত সমগ্ৰ স্বীকাৰোক্তি দিয়াৰ পাছতে আজি কামৰূপৰ বকো, হাকিম আৰু টোপামাৰী আৰক্ষীয়ে যুটীয়াভাৱে চলাই এক বৃহৎ অভিযান। বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈ চোৰাংকৈ বিক্ৰী কৰা 203 বস্তা চেনী। ইফালে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে চালক জাকিৰ হুছেইন, হেণ্ডিমেন আফতাৰ হুছেইন, ব্যৱসায়ী আকবৰ আলী, আনোৱাৰ হুছেইন আৰু আকবৰ আলী গুৰুৰ লগতে আন এজন লোকক। অৱশ্যে ঘটনাৰ মূল অভিযুক্ত শ্বহীদুল ইছলাম বৰ্তমানে পলাতক হৈ আছে। শ্বহীদুলৰ সন্ধানত আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। তদন্তত আৰু কি নতুন তথ্য পোহৰলৈ সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। নগৰবিৰাৰ পৰা অবুল হুছেইনৰ ৰিপৰ্ট, দেখি এক্সপ্ৰেছ। ৰাতি 12:16 মানত মোক আমাৰ টোপামাৰীৰ IC ছাৰে ফোন মাৰিলে। মই পূৰা টোপনিত আছিলোঁ। পিছত সাৰ পাই ফোনটো ৰিচিভ কৰিলোঁ। ছাৰে মোক মাতিলে, বাইদেউ ওলাই আহক, আকবৰৰ ঘৰত আমি আহিছোঁ, আপোনাক লগা হৈছে। মই অকস্মাত দৌৰি আহিলোঁ। আহি মানে চালোঁ যে টোপামাৰীৰ আৰক্ষী লগতে আমাৰ পুলিচ প্ৰশাসন বিষয়াসকল, হাহিব থানাৰ আৰু বকো থানাৰ 3টা থানাৰ পুলিচ ষ্টাফ আহি আকবৰৰ ঘৰত সোমাই আকবৰৰ ঘৰৰ পৰা 68 বেগ চোৰাং চেনীৰ বস্তা জব্দ কৰিলে। আৰু আকবৰৰ পৰা আমাৰ গাঁৱৰে আৰু 4-5জন মানুহৰ নাম শুনি সিহঁতৰ ঘৰত মই লগত গ'লোঁ। যাই তাৰ পৰা আৰু এজন আকবৰ, তাৰ জাতকৰ নাম আলিমুদ্দিন, আৰু শ্বহীদুল নামৰ এজন ল'ৰা আছিল, তাৰ জাতকৰ নাম মমিন আলী। তাক ধৰিব পৰা নগ'ল, সি পলালে। মুঠ মানুহ এতিয়ালৈকে 6জনক ধৰিলে। ড্ৰাইভাৰ আৰু হেণ্ডিমেন সহ আমাৰ গাঁৱৰ পৰা 4জনক ধৰিলে। 6জন মানে ইয়াৰ পৰা টোপামাৰীৰ পৰা 4জন বৰ্তমানলৈকে ধৰিছে আৰু ড্ৰাইভাৰ হেণ্ডিমেন 2জন, মানে মুঠ 6জন। চেনী কিমান উদ্ধাৰ কৰিব পাৰিছে? চেনী টোটেল 210 বেগ মই শুনা পালোঁ বকো ছাৰৰ পৰা। এতিয়া 210 বেগেই পাইছে। 210 বেগে পাইছে, গোটেইখিনি উদ্ধাৰ হৈছে। কেতিয়া আনিছিলে? মই শুনামতে মালখিনি আপোনাৰ আজি 24 তাৰিখে ৰাতি 3টা বজাত আহিছে টোপামাৰীত। আচ্ছা, এইটো ক'ৰ পৰা আনিছে, কোম্পানী নেকি কিবা? মই বকো ছেকেণ্ড ছাৰৰ পৰা শুনামতে মালখিনি গুৱাহাটীৰ পৰা কৃষ্ণাই বজাৰলৈকে গৈ আছিল। কৃষ্ণাই বজাৰলৈকে যাওঁতে কৃষ্ণাৰ মালখিনি নাযায়, মালখিনি আমাৰ টোপামাৰীত আহিছে। আচ্ছা, মানে তাৰ পৰাই মানে চোৰাংকৈ ইয়াত আনি বিক্ৰী কৰিছে। ড্ৰাইভাৰৰ হেণ্ডিমেনে মানে চোৰাংকৈ বিক্ৰী কৰিছে মালখিনি আমাৰ টোপামাৰীত, 3 নম্বৰ টোপামাৰীত।